নমস্কাৰ বন্ধুসকল, গাৰ্গী শৰ্টছ এণ্ড ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আমাৰ ভাল, আশা কৰোঁ আপোনালোকো ভালে আছে। বন্ধুসকল, আমি 29 নৱেম্বৰ তাৰিখে গাৰ্গীৰ মুণ্ডন কৰাবলৈ মা কামাখ্যা মন্দিৰলৈ গৈছিলোঁ আৰু সেইদিনাখন হোৱা এটা সুন্দৰ অভিজ্ঞতাৰ এটা সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। মন্দিৰৰ সকলো কাম নিয়াৰিকৈ হৈ যোৱাৰ পাছত আমি ঘৰলৈ বুলি বাট ল'লোঁ। কিন্তু সেই সময়তে আমাৰ এটা সুন্দৰ অভিজ্ঞতা হ'ল আৰু সেই অভিজ্ঞতাটোৰ অনুভৱ আপোনালোকৰ লগত শ্বেয়াৰ নকৰি নোৱাৰিলোঁ। আমি বেছিভাগেই মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যাওঁ আৰু দৰ্শন হৈ যোৱাৰ পাছত ঘৰলৈ বুলি উভতোঁ। কিন্তু মা কামাখ্যা মন্দিৰৰ ভোজনালয়ত থকা ভোগ কেতিয়াও আমি গ্ৰহণ নকৰোঁ। দৰাচলতে আমি বেছিভাগেই ভোগগৃহতনো কি খুৱায় আৰু কেনেকৈনো খাব পাৰি তাৰ ব্যৱস্থাটোৰ বিষয়ে নাজানো। মন্দিৰৰ পৰা ওলাই আহি বাওঁহাতে থকা ভোগগৃহটোৰ বিপৰীত দিশত থকা এই ৰুমটোতেই চকী পাৰি থোৱা থাকে আৰু তাতেই এনেদৰে তেওঁলোকে টিকেটবোৰ বিলাই দিয়ে। এই টিকেটবোৰ বিনামূলীয়া হয় আৰু এই টিকেটবিলাকৰ অবিহনে আপুনি ভোগগৃহত গৈ ভোগ গ্ৰহণ কৰিব নোৱাৰে। ময়ো এনেদৰে ভোগ গ্ৰহণ কৰিবলৈ 2-3টা টিকেট সংগ্ৰহ কৰিলোঁ। বাবুক দি দে, বাবুক এটা দি দে, বাবুক এটা দি দে, দি দে, বাবুক এটা দি দে। এইটো আমাৰ মনো বাবু, দিনু বাবু, এইটো হৈছে সেই ভোগগৃহটো আৰু ইয়াৰ সোঁফালে থকা ৰুমটোত টিকেটবোৰ দিয়া হয় আৰু টিকেটবোৰ লৈ আমি এনেদৰে ভোগগৃহটোত প্ৰৱেশ কৰিলোঁ। অন্ন সেৱা ক্ষেত্ৰ, কামাখ্যা দেৱালয়। ভিতৰৰ ব্যৱস্থাপনাবোৰ দেখি বহুত ভাল লাগিলে। এটা সুন্দৰ পৰিৱেশত বিশুদ্ধ ব্যৱস্থাপনাৰে নিকা আৰু নিয়াৰিকৈ তেওঁলোকে সকলোৰে বাবে ভোগৰ যোগান ধৰে। সকলো ভক্তৰ লগতে আমিও লাইনত থিয় হৈ হাতত এখন থালি লৈ পেলাই ভোগৰ দিহা কৰা টেবুলখনলৈ আগবাঢ়িলোঁ। এয়া কাষত দেখিছেনে, বহুতো ভক্তই এনেদৰে টেবুলৰ ওপৰত ভোগৰ থালিখন লৈ ভোগ গ্ৰহণ কৰি আছে। অৱশ্যে ভিতৰত বহি লৈ পেলাই ভোগ গ্ৰহণ কৰাৰ সুন্দৰ ব্যৱস্থাপনা আছে, কিন্তু প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেদৰে থিয় হৈ ভোগ খোৱাৰো এটা আমেজ থাকে আৰু তাকেই তেওঁলোকে গ্ৰহণ কৰি আছে। লাহে লাহে আমি গৈ ভোগৰ ব্যৱস্থাপনা কৰা টেবুলখনৰ কাষ পাইছিলোঁ আৰু প্ৰত্যেকেই নিজৰ নিজৰ থালিত ভোগ ল'বলৈ আৰম্ভ কৰিছিলোঁ। আজি ভোগত আছিলে খিচিৰি, এখন নিৰামিষ চব্জি, পায়স আৰু পাপৰ। চাওকচোন, ইমান সুন্দৰ ভোগ আমি এৰি ঘৰলৈ প্ৰস্থান কৰোঁ, অথচ মা কামাখ্যাৰ তেনেকুৱা সুন্দৰ ভোগ কেতিয়াও আমি গ্ৰহণ নকৰোঁ। পুৰুষ আৰু মহিলাসকলৰ বাবে নিৰ্দিষ্টকৈ ৰাখি থোৱা ঠাইত ভোগ গ্ৰহণ কৰি আপুনি ভোগৰ থালিখন পিছফালে থকা এই বেচিনটোত থৈ দিলেগৈ হয়। ভোগগৃহটোত গৰম ঠাণ্ডা পানী লগতে আদৰো ব্যৱস্থা কৰি থোৱা আছে। আপুনি যেনে ইচ্ছা তেনেকুৱা পানী গ্ৰহণ কৰিব পাৰে। আৰু এই পৰিৱেশটো চাওকচোন, কিমান সেউজীয়া, আৰু এই সেউজীয়া পৰিৱেশত এনেদৰে ভোগ গ্ৰহণ কৰাৰ মাদকতা কেনেকুৱা হ'ব সেইটো আপোনালোকক নক'লেও হ'ব। সকলোৱে এনেদৰে ভোগ গ্ৰহণ কৰি হোৱাৰ পিছত আমি সেই ভোগগৃহটোৰ পৰা ওলাই আহিলোঁ এটা সুন্দৰ অনুভৱ লৈ, আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইবাৰৰ পৰা আপোনালোকে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গ'লে সম্ভৱ এই ভোগগৃহটোত সোমাই কামাখ্যা মন্দিৰৰ ভোগ গ্ৰহণ কৰিব বুলি ময়ো আশা কৰিলোঁ। এটা সুন্দৰ অভিজ্ঞতাৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব। মা কামাখ্যাই সকলোকে কুশলে ৰাখক, তাৰে কামনা কৰি আজিৰ আমাৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি ৰাখি আজিলৈ আহোঁ। মা কামাখ্যাই সকলোৰে মনোকামনা পূৰ্ণ কৰক, তাৰেই কামনা কৰি আজিলৈ বিদায় ল'লোঁ। নমস্কাৰ।